হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই, মোৰো ভাল। আজি মই বনাইছিলোঁ মাটি দালি আঞ্জাখন, আৰু মাটি দালি আঞ্জাখন কেনেকৈনো বনালোঁ তাকে ভাবিলোঁ আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ বুলি। তেতিয়াহ'লে ব'লকচোন আজি মই কেনেকৈ বনাওঁ তাকে চাওঁ। এয়া মই ৰেডি কৰি ল'লোঁ। এফালে মাটি দালিখিনি ধুই মেলি কুকাৰত এতিয়া দি দিছোঁ, আৰু লগতে কচু কাটি থৈছিলোঁ, কচু দিছোঁ, গোটা নহৰু দিছোঁ, আদা দিছোঁ। এয়া আৰু এতিয়া ইয়াতে অকণমান হালধি নিমখ মিক্স কৰি দিম। এয়া নিমখ দিলোঁ, লগতে অকণমান হালধি দি দিম এতিয়া ইয়াতে। এয়া হালধিও এড কৰি দিলোঁ, আৰু ইয়াতে এতিয়া পৰিমাণ অনুযায়ী পানী দিম। এয়া পানী দি দিছোঁ, পানীৰ জোখৰ মতে দিব আপোনালোকে। এয়া মই এতিয়া কুকাৰৰ ঢাকনখন লগাই দিলোঁ, গেছটো অন কৰি পেলাই এতিয়া পাতি দিওঁ কুকাৰটো। আৰু চিটি আহিলে, চিটি 6-7টামান মই দিছিলোঁ। এয়া দেখিছেই নহয়, চিটি পূৰা 6-7টামান চিটি মৰাই দিছোঁ, আৰু আপোনালোকে এনেকৈ মৰাই ল'ব। মই বেছিকৈ চিটি দিলে ভাল পাওঁ, অকণমান বেছি সিজি গ'লে খাই ভাল পাওঁ। এয়া হৈ গ'ল, এতিয়া খুলি চাওঁ আৰু কেনেকুৱা হৈছে। এয়া চাওক, ধুনীয়াকৈ সিজি গ'ল। এয়া আৰু এইফালে এতিয়া মই গেছটো জ্বলাই পেলাই কেৰাহীখন পাতি দিওঁ, আৰু এইফালে মই ৰেডি কৰি ল'লোঁ পিঁয়াজ, শুকান জলকীয়া, আদা, নগা ধনিয়া, আৰু এফালে এটা কণী লৈছোঁ। আৰু এয়া তেল দি দিলোঁ। তেল গৰম হোৱাৰ লগে লগে মই ইয়াতে এড কৰি দিম এতিয়া শুকান জলকীয়া, পিঁয়াজসমূহ, লগতে জিৰা অকণমান। এয়া মই জিৰা আৰু শুকান জলকীয়া এড কৰি দিছোঁ ইয়াতে। আৰু এইখিনি হোৱাৰ লগে লগে মই ইয়াতে এড কৰি দিম পিঁয়াজখিনি, আৰু এইখিনি ধুনীয়াকৈ অকণমান ভাজি লওঁ। কালাৰটো সলনি হোৱালৈকে ইয়াক ভাজিম। আৰু এতিয়া ইয়াতে এড কৰি দিম আদা নহৰুখিনি। এয়া আৰু এইখিনিও ধুনীয়াকৈ মিক্স কৰি লওঁ এতিয়া। ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, পাউডাৰ মছলা, আৰু লগতে ইয়াতে হালধি অকণমান দিছোঁ, আৰু নিমখো অকণমান দিছোঁ। এয়া মিক্স কৰি লৈছোঁ। পিছে মাটিমাহ দালি কাৰ কাৰ প্ৰিয় জনাবলৈ নাপাহৰিব দেই, আৰু এনেকৈ কোনে কোনে বনাই খাই পাইছে জনাবচোন। এয়া মই এফালে মাটি দালিখিনি দি দিছোঁ। এয়া দি দিলোঁ মাটি দালিখিনি, আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি লওঁ। আৰু এতিয়া অকণমান ঢাকনখন লগাই দিওঁ। এতিয়া চাওঁচোন, ৱাও কি ধুনীয়া হৈছে চাওকচোন, খুব ডাঠ হৈছে। আৰু মাটিমাহ দালি ডাঠ হ'লে খায়ে ভাল লাগে, পাতলা হৈ থাকিলে খাই ভাল নালাগে। এয়া ধুনীয়াকৈ মই লৰাই দিছোঁ, আৰু এয়া চব কালাৰটো সলনি আহিলে খুব ধুনীয়া হৈছে কিন্তু। এয়া আৰু ইয়াতে এতিয়া মই ভাঙি দিম কণীটো। এয়া এনেকৈ কণী দি পেলাই কোনে কোনে খাই পাইছে জনাবচোন। মোৰ কিন্তু এনেকৈ খাই খুব ভাল লাগে মাটিমাহ দালি। আৰু এতিয়া আকৌ অকণমান আদা নহৰু আছিলে, আৰু লগতে কাটি থোৱা নগা ধনিয়াখিনিও এড কৰি দিছোঁ। এয়া আৰু এইখিনি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ এতিয়া। আৰু এতিয়া আকৌ এবাৰ চাওঁচোন কেনেকুৱা হয়নো। ৱাও বহুত ধুনীয়া হৈছে, আৰু গোন্ধটো বহুত ধুনীয়া আহিছিলে কিন্তু দেই। এয়া হৈছে আমাৰ অসমীয়াৰ জুতি। এয়া ৰেডি হৈ গ'ল, আৰু এইফালে এতিয়া বাতি এটাত ৰেডি কৰি লওঁ। এয়া বাতিটো লৈছোঁ, আৰু এতিয়া ইয়াতে গোটেইখিনি ঢালি দিওঁ। আৰু চাওকচোন কিমান ডাঠ হৈছে, খুব ধুনীয়া হৈছিলে খাবলৈ। আৰু যদি কোনোবাই এনেকৈ বনাই খাই পোৱা নাই, আপোনালোকে বনাই খাবচোন, খুব ভাল লাগে, টেষ্টি লাগে খাই পেলাই। এয়া চাওকচোন। আৰু এইফালে এতিয়া মই কাঁহীখনো ৰেডি কৰি লওঁ। এইফালে মই ভাতখিনি ৰেডি কৰি ল'লোঁ, আৰু লগতে এতিয়া মই ইয়াতে বাতি এটাত মই দালি উলিয়াই লওঁ, মাটিমাহ দালি, আৰু এয়া উলিয়াই লৈছোঁ। এয়া আৰু লগতে লৈছিলোঁ মই আজি পিঁয়াজেৰে ভজা সৰু সৰু মাছ, লগতে কাজি নেমু অকণমান চেপি দিছিলোঁ, আৰু এফালে 2 পিচ কাজি নেমু লৈছোঁ। আৰু এয়া আমাৰ আজিৰ কাঁহীখন ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।